ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে আৰু ইয়ে প্ৰমাণ কৰিছে যে অসমীয়া ভাষাৰ মৌলিক পৰম্পৰা আছে। অসমীয়া ভাষাৰ যি বুৰঞ্জী প্ৰসিদ্ধ তথ্য সমল সেয়া 1500 পৰা 2000 বছৰ পুৰণি। কিন্তু অতি দুখৰ কথা, চলিত নৱেম্বৰ মাহৰ সাতসৰী আলোচনীখন যেতিয়া মই হাতত তুলি লৈছোঁ তেন্তে নিৰীক্ষণ শীতানটোত এগৰাকী বিশিষ্ট কাৰ্টুনিষ্ট সুমন্ত বৰুৱাৰ এটা কাৰ্টুন মোৰ চকুত পৰে আৰু সেই কাৰ্টুনটোৱে এটা বিশেষ গুৰুত্ব থকা এটা বাৰ্তা আমালৈ প্ৰেৰণ কৰে। আৰু কাৰ্টুনটো ঠিক এনেকুৱা, এখন চিকিৎসালয়ৰ এটা কোঠাৰ এখন বিচনাত এজন ৰোগী শুই আছে আৰু সেই চিকিৎসালয়খনৰ কোঠাটোৰ খিৰিকীখনত এহাল চৰাই আছে আৰু প্ৰথম চৰাইটোৰ ভাষ্যটো আছিল ঠিক এনেধৰণৰ, হুৰমুৰকৈ মানুহ এদল আহিল, মই আকৌ ভাবিছিলোঁ চিকিৎসকৰ দল। আৰু আমি যদি চাওঁ সেই বিচনাত শুই থকা সেই ৰোগীজন যি চেলাইন লৈ আছে, তেওঁ মূৰত এটা মুকুট আছে আৰু তাত লিখা আছে ধ্ৰুপদী ভাষা। আৰু তেতিয়া আনটো চৰাই কৈছে, সেই মুকুটটোৱে জানো তেওঁক বচাব পাৰিব? বাৰু বচাব বুলি মই আশা কৰিছোঁ। গতিকে যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে এয়া আমাৰ কাৰণে গৌৰৱৰ কথা। কিন্তু তাৰ পাছতো যদি আমি গৰু ছাগলী ৰখাৰ দৰে মানুহলৈ ৰখি থাকোঁ, ঘৰ বনাওঁ, ভাত বনাওঁ, প্ৰকল্প বনাওঁ, তেন্তে বা যি গৰিমা সেয়া কিন্তু এদিন যে হেৰাই যাব সেয়া বোধ হয়। গতিকে আমি ঘৰ বান্ধিব লাগিব, ভাত ৰান্ধিব লাগিব আৰু প্ৰকল্প তৈয়াৰ কৰিব লাগিব। আৰু আজি যুৱ সমাৰোহৰ মঞ্চত উপস্থিত থাকি যুৱক হিচাপে আমি এটা কথা মন কৰিব লাগিব বা এটা কথা আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব যে ইতিহাসৰ পৰা যদি আমি চাবলৈ যাওঁ, আজি কুপতি বিশ্বত যি কালজয়ী সাহিত্য ৰচনা হৈছে সেয়া কিন্তু মাতৃভাষা বা মাতৃভাষা ভিন্ন ভাষাতেই হৈছে।